সো নমস্কাৰ পলিটেকনিক ইতিমধ্যে যিসকল ছাত্ৰী এপ্লাই কৰিছিল এডমিশ্যন লোৱাৰ কাৰণে তেওঁলোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল আৰু ৰিজাল্ট ইতিমধ্যে পাব্লিছ কৰিছে। তো এই সম্পৰ্কে মই অলৰেডি ভিডিঅ' বনাইছিলোঁ যোৱাকালি আৰু বহুতেই মানে কমেণ্টত উলট পালট তেওঁলোকে কমেণ্ট কৰিছিলে যে ফেক নটিছ হয়, সেইটো হয়, এইটো চেনেল নহয় নে এইটো নটিছ নহয় 3 তাৰিখত আহিব। তো তেওঁলোকে ভালকৈ চালে হ'ল যে ৰিজাল্ট ইতিমধ্যে পাব্লিছ কৰিছে 3 তাৰিখত বুলি কৈছিলে, সেইটোহে ফেক আছিলে। তো ইতিমধ্যে চাওক ৰিজাল্ট এতিয়া পাব্লিছ কৰি দিছে ছাত্ৰীসকলে। তো ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব সেই বিষয়ে আপোনালোকক জনাম। লগতে যিসকলে মানে বেয়াকৈ কমেণ্ট কৰিছিলে তেওঁলোকে ভালকৈ চালে হ'ল বস্তুটো যে কোনটো ভিডিঅ' সঁচা, কোনটো ভিডিঅ' মিছা, কোনটো নটিছ কি হয়, ভালকৈ আগতে চাই চিন্তি বুজি পিনিহে কমেণ্ট কৰিব, উলট পালট কমেণ্ট নকৰিব আগতীয়াকৈ। তো ইয়াতে চাওক যে কেনেকৈ আপোনালোকে চেক কৰিব। তো আপোনালোকে পৰ্টেলত আহিব আৰু আপোনালোকে ইয়াতে চাৰ্চ কৰিব DTE বুলি চাৰ্চ কৰি দিব। ইয়াতে DTE বুলি চাৰ্চ কৰি দিব, আপোনাৰ সময়ত এনেকৈ কিন্তু পেজ আহি যাব। এনেকুৱা কিন্তু পেজ হোৱাৰ পিছত আপোনালোকে চাওক ষ্টেট পৰ্টেল যদি দিয়া আছে এডমিশ্যনৰ কাৰণে, ইয়াতে আপোনাক ক্লিক কৰিব, লিংক ক্লিক কৰিব। ডাইৰেক্টলি মই ভিডিঅ' ডিছক্ৰিপশ্যন দি দিছোঁ, আপোনালোকে ডাইৰেক্টলি আহিব পাৰিব। এইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে চাওক 3 লাইন দিয়া আছে, লাইনত ক্লিক কৰি আপোনালোকে লগ ইন বাটনত ক্লিক কৰিব। ইয়াতে চাওক লগ ইন কৰিব, লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে ID পাছৱৰ্ড দিব আৰু আপোনালোকৰ কেপচাটো দি লগ ইন কৰিব। তো চাওক বৰ্তমান সময়ত মোৰ হাতত এনেকুৱা কোনো ধৰণৰ ID পাছৱৰ্ড নাই যে তেওঁলোকে চিট অলপমান পাই গৈছে, কিন্তু ইয়াতে মোৰ লগত কিছুমান প্ৰুফ আছে। মই আপোনালোকক প্ৰুফটো দেখুৱাই আছোঁ যে আপোনালোকে কেনেকুৱাকৈ শ্ব' কৰিব। তো ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে তেনেহ'লে আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াতে চাওক মই গোটেইখিনি হাইড কৰি দিছোঁ কাৰণ এইটো ব্লেকৰ হয়, মই আপোনালোকক দেখুৱাব নোৱাৰোঁ প্ৰাইভেচিৰ কাৰণে। আপোনালোকে নিজৰ ID পাছৱৰ্ড দি আপোনালোকে চেক কৰক যে আপোনাৰ নাম আহিছে নে নাই। যদি নাম আহিছে তেনেহ'লে নেক্সট ষ্টেপ কি কৰিব লাগিব মই ভিডিঅ'ৰ আপোনালোকক আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে নেক্সট ষ্টেপ বাই ষ্টেপ আপোনালোকে কি কৰিব লাগিব। আৰু যদি আপোনাৰ এলটমেণ্ট অহা নাই, ইয়াতে যদি আপোনাৰ শ্ব' কৰা নাই যে ক্লিক হেয়াৰ টু ভিউ দ্য চিট এল'কেশ্যন, যদি আপোনাৰ এই অপশ্যনটো অহা নাই তেনেহ'লে আপুনি চিট পোৱা নাই। তো আপোনালোকে এইটো লক্ষ্য কৰক, যদি আপুনি এই অপশ্যনটো আহিছে তেনেহ'লে আপুনি এলটমেণ্ট পাই গৈছে, এডমিশ্যনটো আপোনাৰ হোৱাৰ চান্স আছে। তো ইয়াৰ পিছত আপোনাৰ নেক্সট আৰু কিছুমান অপশ্যন আহিব। তো আপোনাৰ অপশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব, সেইকেইটা মই নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কি কৰিব লাগিব। তো আপোনালোকে এইখিনিতে আপোনালোকে চেক কৰক, আগতীয়াকৈ আপোনালোকে এনে এটা ফিল আপ আগতীয়াকৈ নকৰিব যাতে আপোনালোকৰ ভুল হয়। কিবা ভুল হ'লে কিন্তু আপোনাৰ হেৰি হৈ যাব, এডমিশ্যনটো কেঞ্চেল হৈ যাব। তো আপোনালোকে যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব, মই নিশ্চয় কমেণ্ট এনচাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।